আমি ফাইনেলি তোমাক চাবিটো প্ৰদান কৰিলো। আজিৰ পৰা ভালকে চলোৱা আৰু বহুত কিবা কিবি কৰিবলৈ আছে, কৰি যাবা এই চাইকেলখনৰ যোগেদি, ঠিক আছে? হয়, নমস্কাৰ বন্ধুসকল। প্ৰথমতে মই আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মই বিচিত্ৰ নাইন মোৰ যি ফেচবুক পেজ আছিল তাত এটা ভিডিঅ' পোষ্ট কৰিছিলো কালি। আচলতে সকলোৱে আদৰি লৈছিলে এজন কণমানিৰ প্ৰতিভাক লৈ। হয়, খেল মহাৰণ 2.0 যি চাইক্লিং প্ৰতিযোগিতা আছিল 14 বছৰৰ অন্তত যি কৃষ্ণ চুতীয়াই ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। তেখেতৰ চাইকেলখনৰ কি আছিলে আচলতে আপোনালোকক বুজাই ক'বলৈ বিশেষকৈ প্ৰয়োজন নাই। বেল নথকা, ব্ৰেক নথকা আচলতে এখন চাইকেল লৈ তেওঁ ফাৰ্ষ্ট পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল। আৰু তাৰে বহুত মানুহে আচলতে মোৰ ভিডিঅ' কমেণ্ট বক্সত বহুত ভাল ভাল কমেণ্ট কৰিছিল, তেখেতক উৎসাহ দিছিল। আৰু কিছুমান ব্যক্তিয়ে আচলতে কমেণ্ট কৰিছিলে যে আপুনি ইউটিউব বনাই বা ফেচবুকৰ পৰা আপুনি যি পইচা আৰ্ণ কৰে তাৰ পৰা এখন চাইকেল দিব নোৱাৰে নেকি? আচলতে মই আপোনালোকক ক্লিয়াৰলি ক'ব বিচাৰিছো, মই কোনো ভিডিঅ' বনোৱা ভিডিঅ' ক্ৰিয়েটৰ নহয় বা ব্লগাৰ নহয় বা এজন ইউটিউবাৰ নহয়। আচলতে মনটো ভাল লাগিবৰ কাৰণে কিছুমান ভাল ভাল পোষ্ট পালে আচলতে শ্বেয়াৰ কৰি থাকো, ভাল লাগে। সেইবাবে হয়তো আপোনালোকে ভাবি লৈছে মই এজন ইউটিউবাৰ। মই আজিলৈকে কোনো ফেচবুক পেজ বা ইউটিউবৰ কোনো মনিটাইজেশ্যন কৰা নাই। তথাপিও মোৰ চলি আছে, গৈ আছে, আচলতে মন ভাল লগাবৰ কাৰণে কৰি আছো। তথাপিও মই আজি আপোনালোকক কথা দিছো যে আজি আমি গৈ আছো তেখেতৰ ঘৰলৈ, ল'ৰাজনক কণমানিজন ঘৰলৈ গৈ আছো আৰু আমি এখন চাইকেল প্ৰদান কৰিম। আৰু সেই চাইকেলখন প্ৰদান কৰা সমগ্ৰ দৃশ্য আপোনালোকক দেখাম। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো, শেষলৈকে স্কিপ নকৰিব। আৰু যি কৃষ্ণ চুতীয়া তেখেতৰ মনৰ ভাৱ আপোনালোকৰ মাজলৈ এৰি দিম। আপোনালোকে চাব কিমান কেনেকুৱা ঘৰৰ পৰিৱেশ, কি কথা, গোটেইখিনি আমাৰ সপক্ষিক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই থাকক। বলক আমি এতিয়া চাইকেলখন ক্ৰয় কৰিবলৈ যাওঁ। প্ৰথমতে মোৰ বন্ধু কেইজনমান আহিছে, গোটেইকেইজনে লগ লাগি আচলতে চাইকেলখন প্ৰদান কৰিম আমি। বলক আমি প্ৰথমতে চাইকেল দোকান যাওঁ, চাইকেলখন ক্ৰয় কৰো, ক্ৰয় কৰি কৰাৰ পিছত আমি তেখেতৰ ঘৰত প্ৰদান কৰিম ল'ৰাজনক। বলক ভিডিঅ'টো আগবঢ়াওঁ। আৰু এয়া ফাইনেলি আমি চাইকেল দোকানখনলৈ আহিলোঁ আৰু এইখনেই চাইকেল তাৰ কাৰণে আমি ল'ব বিচাৰিছোঁ। আচলতে চাইকেলখন ভাল চাইকেলেই হয়, ধুনীয়াকৈ চাইকেলিং কৰিব পাৰিব। আৰু এই চাইকেল দোকানখন আমি মৰাণতে আছোঁ, মৰাণৰ পৰা আমি ক্ৰয় কৰিম আৰু পোনে পোনে তেওঁলোকৰ ঘৰলৈ যাম। আৰু এয়া আমি ফাইনেলি পে'মেণ্টটো কৰিলোঁ আৰু কৰি লোৱাৰ পিছত চাইকেলখন এতিয়া আজিৰ পৰা কৃষ্ণ চুতীয়া। ফাইনেলি আমি এখন চাইকেল লৈ ল'লোঁ। আমি এতিয়া কৃষ্ণ চুতীয়া মনটো ভাল লাগিব আৰু আজিৰ পৰা এখন নতুন যাত্ৰা আৰম্ভ হ'ব। আচলতে ব'লা আমি সকলোৱে মিলি আচলতে চাইকেলখন প্ৰদান কৰিছোঁ। বন্ধু অকণ আৰু মই, আমি আচলতে চাইকেল দোকানৰ ফ্ৰণ্টতে আছো। আচলতে কালি এটা ভিডিঅ' দিছিলো হয় নাই আমি? কালি ভিডিঅ'টো পাই আমি ল'ৰাজনৰ প্ৰতিভা দেখি আচলতে আমি সকলোৱে মিলি এখন চাইকেল প্ৰদান কৰি গৈছো। কি ক'বা ল'ৰাজনৰ বিষয়ে? নিশ্চয় আমি সামাজিক মাধ্যমত পালো আৰু প্ৰথম সময়ৰ বাতৰি পৰিৱেশন যেতিয়া কৰিলে আৰু বিচিত্ৰই যেতিয়া ফেচবুকত দিলে সামাজিক মাধ্যমত, মই ৰাতি বিচিত্ৰক ফোন কৰি সুধিছিলো। বিচিত্ৰই ক'লে মোৰো ভিডিঅ'টো পাই ভাল লাগিলে আৰু আমি দুটাই কথা পাতিলো কেনেবাকৈ চাইকেল এখন দিব পাৰি নেকি। আৰু যোৱা নিশা পতা কথাটো আজি আমি খুব কম সময়ৰ ভিতৰতে সাৰ্থক হৈছে। অসমীয়াত কথা এষাৰ আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। আচলতে এনেকুৱা ধৰণৰ প্ৰতিভা দৰিদ্ৰ পৰিয়ালৰ হয়, পিতৃ পৰিয়ালটো সক্ষমতা নাছিলে, কিন্তু ল'ৰাজনৰ আগ্ৰহ আছিলে যে খেল মহাৰণ 2.0 অংশগ্ৰহণ কৰা। আৰু সেইকাৰণে ভঙা চাইকেলখন লৈ, বেগ নথকা চাইকেলখন লৈ প্ৰথম স্থান দখল কৰিলে। আচলতে ইয়াৰ পৰা এটা প্ৰমাণ হয় যে দৰিদ্ৰতাই সকলো শেষ হ'ব নোৱাৰে, তাৰ মাজতো বহুত প্ৰতিভা লুকাই আছে। এই ছাত্ৰজনে প্ৰমাণ কৰি দেখুৱালে আৰু আজি আমি সেই ছাত্ৰজনৰ প্ৰতি আকৰ্ষিত হৈছো আৰু ভৱিষ্যতত নিশ্চয় আমি আকৌ সহায় কৰিম, যিহেতু তেওঁ প্ৰতিভা লুকাই আছে। গতিকে আজি চাইকেলখন ল'লো আমি লগৰ দুই এজন বন্ধুৱে মিলি লৈছো। কৈছে ৰাইজে নখ জোকাৰিলে নৈ বয়। গতিকে ল'ৰাজনৰ ছাত্ৰজন আমি উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছো আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যিসকলে ইয়াত আজি সহযোগ কৰিলে। আৰু মই বিচিত্ৰকো মই ধন্যবাদ জ্ঞাপন কৰিছো। ভিডিঅ'টো পাই পিনে মই বিচিত্ৰলৈ ফোন কৰিছিলো আৰু আজি আমি তাৰ এটা ফলাফল পালো। আপোনালোক বহুত বহুত ধন্যবাদ জনাইছো আপোনালোকক। মোৰ কালি যিটো ফেচবুক পেজত মই ভিডিঅ' দিছিলো, আপোনাৰ কৃষ্ণ চুতীয়াৰ যি চাইক্লিং প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলে। আজি মই তেখেতৰ বাসগৃহত উপস্থিত হৈছো আৰু বাসগৃহত উপস্থিত হোৱাৰ কাৰণ এটাই, আমি তেখেতক এখন চাইকেল প্ৰদান কৰিছো। আৰু আহক আমি তেখেতৰ পৰা গোটেই পৰিৱেশটো চাই আছো। আৰু এইখনে সেইখন চাইকেল আজি আমি তেখেতক উপহাৰ হিচাপে প্ৰদান কৰিলো। কালিৰ পৰা আজিলৈকে বেছি সময় নালাগিল। আচলতে মোৰ ভিডিঅ'ৰ যিটো কমেণ্ট বক্সত বহুত মানুহে বহুত ভাল ভাল কমেণ্ট কৰিছিল, বহুতে আশীৰ্বাদ দিছিল, ল'ৰাজনৰ শুভেচ্ছা দিছিল। কিন্তু কিছুমান এনেকুৱা ব্যক্তি আছিল বহুত বেয়া কমেণ্ট কৰিছিল। আচলতে কণমানিজনক দেখি আচলতে বেয়াকে কমেণ্ট কৰিবলৈ আচলতে মন যায় জানো?
আচলতে এনেকুৱা মানসিকতাৰ মানুহ থাকে, তথাপিও একো নাই। সমাজত চব মানুহ ভাল বেয়া চব মানুহ থাকিব, তাৰ লগতে আমি কিছুমান ভাল মানুহ আছো। সেই গোটেই ভাল মানুহকেইজনে লগ লাগি আচলতে এখন তেওঁক আমি চাইকেল প্ৰদান কৰিলো। আৰু ধন্যবাদ থাকিল মই গোটেই কেইজনকে, গোটেই কেইজন আমাৰ আপোন আছে গোটেই কেইজনে আমি মিলি আচলতে এখন তেখেতক চাইকেল প্ৰদান কৰিলো। আৰু কেনেকুৱা লাগিছে আজি মনটো সেইটো কোৱা? মনটো ফূৰ্তি লাগিছে। কিমান ফূৰ্তি লাগিছে? হাঁহা আকৌ মনত হাঁহি নাই হে আছে। আচলতে সেই ভঙা চাইকেলখন আৰু এইখনৰ মাজত ডিফাৰেন্স কি দেখিছা? বহুত ভাল দেখিছো। বহুত ভাল দেখিছা। আচ্ছা, আৰু এটা কথা কোৱাচোন, এই যে ভঙা চাইকেলখন তুমি ক'ত পাইছিলা? মই এই তিনিআলি ল'ৰা এটা পৰা কিনিছো। কিনিছিলা? কিমান টকাত কিনিছিলা? 200 টকাত। 200 টকাত চাইকেল কিনিছিলা? আৰু 200 টকাত চাইকেলখন কিনি তুমি এই একো পেণ্ডেল চেডেল একো নথকা আৰু মানে মাডগাৰ নাই, আপোনাৰ ব্ৰেক নাই, বেল নাই, ষ্টেণ্ড নাই, এনেকুৱা এখন চাইকেলে তুমি ফাৰ্ষ্ট পজিশ্যন পাবলৈ সক্ষম হ'লা। আৰু আমি আজি এখন তোমাক নতুন চাইকেল দিলো, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আমাৰ দৰ্শকসকলক কি কবা কোৱা, তোমাৰ মনোভাৱ? ধন্যবাদ জনাইছো, চবকে ধন্যবাদ জনাইছো। আৰু তুমি আগলৈ চাইকেলিং খেলিবা? খেলিম। এজন উন্নত প্ৰশিক্ষক পাবৰ কাৰণে তুমি আহ্বান জনোৱা সকলোকে, হয় নাই? প্ৰশিক্ষণ লাগিব ন তোমাক? প্ৰশিক্ষণ নালাগিলে তুমি কেনেকে কৰিবা? তুমিতো নিজে অকল চাইকেল চলালে নহব, হয় নাই? আমি সেইটো চেষ্টা কৰিম, আমি গোটেইখিনি আছো। আৰু কি কি খেল খেলা তুমি? আৰু মই ফুটবল খেলো, সাঁতোৰো, চবে কৰা। ধন্যবাদ থাকিল বন্ধুসকল। আচলতে মাছ ধৰে দেখিছে এখন গ্ৰাম্য অঞ্চলৰ এজন ল'ৰা, আৰু সকলোৱে আচলতে মিলি আমি চাইকেলখন প্ৰদান কৰিলো। আপোনালোককো বহুত বহুত ধন্যবাদ জনাইছো। ভিডিঅ'টো কালি যেনেকে মৰম দিছিলে আজিও মৰম দিব। মৰম একচুৱেলি ভিডিঅ'টোক নহয়, এই ল'ৰাজনক দিব, তেতিয়াহে এইজনৰ আৰু উজ্জ্বল ভৱিষ্যত হ'ব, হয় নাই? ধন্যবাদ থাকিল সকলোলে, ধন্যবাদ। আৰু এয়া আমাৰ এই কণমানিজনৰ মাতৃ। আজি আমি আপোনালোকৰ বাসগৃহত উপস্থিত হৈ আপোনাৰ ল'ৰাজনক এখন চাইকেল প্ৰদান কৰিলো। কেনেকুৱা অনুভৱ হৈছে? মনটো ভাল লাগিছে, আজি ফূৰ্তিও লাগিছে ল'ৰাজনক দেখি। ল'ৰাজনৰ মনো ফূৰ্তি হৈ উঠিছে। আপোনালোকৰ আশীৰ্বাদত যাতে ল'ৰাটোৱে ইমানখিনি দেখিবলৈ পালে। আচল গুৰুজনো আছে বাৰু ইয়াতে, মদন চেত্ৰী, সিয়ে দেখুৱালে এইখিনি সমাজ। আমিও চিনি নাপাওঁ, জানি নাপাওঁ, এতিয়া ভিতৰতে সোমাই থকা এনেকুৱা খিনি সমাজ আছে যে আমিও নেজানো। মদন চেত্ৰী আহি এতিয়া যাতে ল'ৰাজনক নি মেলি ইমানখিনি আগবঢ়াই নিলে, যাতে আপোনালোকে সকলোৱে মিলি ল'ৰাজনক আৰু আগবঢ়াই নিয়ে, সেইটোকে ধন্যবাদ জনাইছো। আৰু এইজনে হ'ল সেইজন মদন চেত্ৰী, যিজনৰ দ্বাৰা আমি আচলতে এই কণমানি প্ৰতিভাজনক উলিয়াই নিবলৈ সক্ষম হৈছিলো। আৰু ফাইনেলি আমি এখন চাইকেল দিলো। মদন, তোমাৰ অনুভৱ কোৱা? অনুভৱ মানে প্ৰথমে মই আপোনাকে বিশেষভাৱে ধন্যবাদ জনাম। আপোনাৰ জৰিয়তে ইমানখিনি যে ভাইৰেল হ'ল, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছো। আৰু এহেঁতি মানে ইয়াতে খেলা ধূলা কৰি থাকে আমাৰ ফিল্ডতে, চাইকেল চলাই, ফুটবল সাঁতোৰেও। মই খেল মহাৰণটো চলি আছিলে আমাৰ। মই সিদিনা সিহঁতক ক'লো, তহঁতি চাইকেল ৰেচ আছে, তহঁতি যাবি নেকি? সিহঁতি ক'লে যাম। তাৰপৰা মই সিহঁতৰ আধাৰ কাৰ্ড লৈ ৰেজিষ্ট্ৰেশ্যন কৰি দিলো। তাৰপৰা খেলৰ জেগালৈ যাবলৈ ক'লো ৰাতিপুৱা। ইয়াৰ চাইকেলখন দেখি পেলাই প্ৰথমে খেলিবলৈ দিয়া নাছিলে, যে ব্ৰেক নাই, পেডেল নাই, খেলিব পাৰিব জানো? মই তেতিয়া কৈছো এহেঁতি চলাই থকা অভ্যাস আছে, খেলিবলৈ দিয়ক। খেলিলে, এনেকে ফাৰ্ষ্ট হৈ আহিলে। তাৰপিছততো আৰু সেনেকে আপুনি সিদিনা মই যেনে ফেচবুকত প্ৰথমে আপলোড কৰিলো, তাৰপৰা আপুনি মোক ফোন কৰি পেলাই সুধিলে নাম এড্ৰেছ, তাৰপৰা মই ক'লো। তাৰপিছত সেনেকে আপুনি দিয়া বিশেষ আপোনাকহে মই ধন্যবাদ দিছো। আপোনাৰ পৰাই ইমানখিনি যে মানে সকলোৱে যে চিনি পাইছে এতিয়া। ধন্যবাদ থাকিল, তোমাৰো উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। আমি ফাইনেলি তোমাক চাবিটো প্ৰদান কৰিলো। আজিৰ পৰা ভালকে চলোৱা, আৰু বহুত কিবা কিবি কৰিবলৈ আছে, কৰি যাবা এই চাইকেলখনৰ যোগেদি, ঠিক আছে? ধন্যবাদ টা কোৱা। ধন্যবাদ। ঠিক আছে। আমি আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ এৰি দিলো। বাকী মৰম দিব আপোনালোকে, বিশেষকৈ কণমানি প্ৰতিভাক আগবাঢ়ি যাব বাবে ভিডিঅ'টো আকৌ শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো। তো আজিলৈ আশা কৰিছো এনেকুৱা পজিটিভ ভিডিঅ' দি আমি পুনৰ আপোনালোকৰ মাজলৈ আহি থাকিম। আজিলৈ বাই বাই।